গাইস রেলৰ ৰাস্তাতে বহি আছো দুখন ৰেলখন ড্ৰাইভাৰজনে ক'লে কি কিবাটো ইঞ্জিনটো এই ডাব্বাবিলাকত লগাব কি কৰে চাই লওঁ হেল্ল' গাইজ কি খবৰ সকলোৰে মোৰো ভাল আজি মই আৰু মই এজন লগ যাম ৰেলৱে ষ্টেচনত ফটো আৰু ৰিল বনাবৰ কাৰণে লগতে বহুত দিন ভিডিঅ' দিব নোৱাৰিম তাৰ কাৰণে আগতে কৈ দিছোঁ মানে মই পঢ়িবৰ কাৰণে গোৱালপাৰাত যাম যাৰ ফলত মই ভিডিঅ' দিয়া চাগে নহ'ব তথাপিও দিম বুলি চেষ্টা কৰিম বেছি সময় দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ 1 hour later কি এইটো হৈছে ৰেল ষ্টেচনটো ই আৰু মই আহিছোঁ দুইজন এইখন ৰেল ষ্টেচন ৰ'ব এইবাৰ দেখিছেনে এইটো হৈছে ৰেল ষ্টেচনটো এতিয়া কেইটামান ৰিল শ্বুট কৰোঁ শ্বুট কৰি আপোনাৰ লগত কথা পাতি আছোঁ গাইজ আগৰ অনুমান কোনোদিন দেখা নাই হা আগৰ অনুমান ট্ৰেইন জৰা দি আছে হয় না চ' তাকে চাব যাই আছোঁ ৰ এইবিলাক কি মেচিন আমিতো নাজানো এইবিলাক কিবা কৰে চ' নাজানো কিছু নকৰোঁ হাইটা ইঞ্জিনটো ইছে দে পাবি ঘূৰি নাহে না তাকেতো জীৱনৰ প্ৰথমবাৰ ৰেলৰ সন্মুখত গাইজ জীৱনৰ প্ৰথমবাৰ ৰেলৰ সন্মুখত যাই আছোঁ এখন ৰেল পুৰা ষ্টাৰ্ট দিয়া আছে জীৱনৰ প্ৰথমবাৰ ৰেলৰ সন্মুখত যাই আছোঁ গাইজ এই নাযাওঁ ভাই মৰিব ইচ্ছা নাই গাইজ ড্ৰাইভাৰজনে ক'লে কি এই কিবাটো ইঞ্জিনটো এই ডাব্বাবিলাকত লগাব তো কি কৰে চাই লওঁ ওচৰৰ পৰা দেখি আছোঁ ট্ৰেইনৰ ইঞ্জিনটো চাওক এইবিলাক কি আছে নাজানো ইঞ্জিনটো এইটো ইণ্ডিয়ান ৰেলৱেজ এটা অনুমান তেল ভৰা এটা ব্ৰেক ষ্টেচন আৰু এইবিলাক পিছফালৰ ইটো আগফালে হৈ চাগে क्या मैकेनिज्म है रे यार ये ड्राइवर कॉकपिट खुले कम
না কি কয় নাজানো কিন্তু ককপিট বুলিয়ে কয় ড্ৰাইভাৰৰ এইটো ককপিট আহি গ'ল ৰেলখন এই তেলৰ টেংকি হ'ব গাইজ মোৰ অনুমান হা কিন্তু ভালকৈ নাজানো তথাপিও তেলৰ টেংকি যেন লাগিছে তাইতো বেগত আহিব হৈছে দে আমাৰ গাইজ ৰেলৰ ৰাস্তাতে বহি আছোঁ কিন্তু এখন ৰেলখন আহি পাই মানে কি হয় ইমান দেৰি লাগে তো কম কি ইমান দেৰি লাগে না বহি আছে তাকে মোটামুটি গাইজ 10 মিনিটৰ ওপৰত হ'ল তথাপিও এইখন এটা জোৰা লাগব এখন নাই পিছত এইখন কি আহি আছে বাৰকবাৰ এখন গ'ল লগতে এইখন আহি আছে অনুমান কিবা কৰিছে নাজানো হা এতিয়া হৰ মাৰিব দে গাইজ মই জানো হৰ মাৰিব এয়া মানুহ দেখিলে হৰ মাৰিবই গাইজ ইমান দূৰ যাব নালাগে ইমান দূৰ যাব নালাগে গাইজ এই হ'ল কি আই ডোন্ট নো ভিতৰত আপোনালোকক দেখাই দিছোঁ এইলা কিবোৰ চাকাহেন পাই না এই গৰু গাড়ীৰ চাকাহেন তাতে লোহাৰ দিয়াহেন পায় আৰু এইবিলাক পাইপ আৰু এইবিলাক কি বস্তু হ'ব জানে এতিয়া এই কি কৈছে ক্লিপ টাইপৰ তলৰ এইবিলাক গুচি আছে গাইজ যোনবিলাক এই চাকাত দিয়া হৈছে এইবিলাক গুচাই আছে লগতে তালা মাৰিছিলে এইটো খুলি আছে অকণো আহিবা হোৱাই নাই কিয় বা নাই এইবিলাক খোলাৰ পিছতে আহিব গাইজ বহুত দেৰি হ'ল মোটামুটি 6টা বাজে আৰু যাওঁ আৰু আমি বেছি দূৰ আৰু নাই হ'লেও 10-20 কিলোমিটাৰ নামাৰবে মোটামুটি 20 কিলোমিটাৰ দূৰ যাব লাগিব তো ৰাতি হ'ব সেইকাৰণে অলপ সোনকালে চিনেমেটিক কেইটামান লৈ মেথান ঘৰলৈ যাওঁ লগতে এইটো ষ্টেচনত অহা এটাই কাৰণ এইটো ষ্টেচনত মানুহ নাই বহুত কম মানে এই দুইজনে দেখিছে ল'ৰা দুইজনমান আছিল আৰু লেৰুৱা মানুহ আছে তাৰ বাহিৰে ইয়াতে নাই লগতে এই অলপ আগত আছে এটা দুনাই ৰেলৱে ষ্টেচন তাত মানুহ থাকে সেইকাৰণে তাত নাযাওঁ আমি আহিলে সেইকাৰণে আমজোঙা ৰেলৱে ষ্টেচনতে আহোঁ মোটামুটি সন্ধিয়া হ'ল এতিয়া যাওঁ আজিলৈ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব কিবা কবি কিবা ক যদি লাইক কমেণ্ট শ্বেয়াৰ নকয় তে গাইজ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ বাই বাই